অসমৰ কৃষিক্ষেত্ৰৰ এক অভিনৱ আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে আপোনাক এবাৰ চকু ফুৰাই ল'বলৈ আমন্ত্ৰণ জনালোঁ। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত অৱস্থিত শাক-পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰ ভাৰত-ইজৰাইল কৃষি প্ৰকল্পই অসমৰ কৃষিৰ ভৱিষ্যত সলনি কৰাৰ সপোন দেখিছে। চৰকাৰৰ আৰ্থিক সহায় আৰু ইজৰাইলৰ অত্যাধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত গঢ়ি উঠা এই কেন্দ্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰই ৬৬ বিঘা মাটি সামৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। ইয়াৰে ৭,০০০ বৰ্গমিটাৰ মাটিত সজা হৈছে সুৰক্ষিত গঠন, য'ত আছে এটা হাইটেক গ্ৰীণ হাউচ। এই হাইটেক গ্ৰীণ হাউচটোত মাত্ৰ ২৫ দিনতেই ৪ লাখৰো অধিক শাক-পাচলিৰ পুলি সাজু কৰিব পাৰি। তদুপৰি ইয়াত আছে ৩টা প্ৰাকৃতিক বায়ু চলাচলযুক্ত পলি হাউচ, 2টা ৱাকিং টানেল, 2টা কীট প্ৰতিৰোধী নেট হাউচ। উত্তৰ পূব আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযান HMNEH আঁচনিৰ জৰিয়তে ইয়াত স্থাপন কৰা হৈছে মাটিবিহীন পুলি উৎপাদন কক্ষ, ড্ৰিপ পদ্ধতিৰ জলসিঞ্চন ব্যৱস্থা আৰু সৌৰ শক্তিৰে চলা শীতল ভঁৰাল কোঠা। তদুপৰি এই কেন্দ্ৰটোত কৃষকৰ বাবে এটা কৃষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য'ত প্ৰতিদিনে ৩০ জন কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই কেন্দ্ৰৰ এক বিশেষ গুৰুত্বপূৰ্ণ দিশ হ'ল যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি তোলা। কেন্দ্ৰটোৰ সৈতে জড়িত হ'ব বিচৰা আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে ইয়াত নিয়মীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকক আধুনিক পদ্ধতিৰে শাক-পাচলি, ফল-মূলৰ খেতি কৰিবলৈ শিকোৱা হ'ব। চৰকাৰৰ এই অভিনৱ প্ৰচেষ্টা সঁচাকৈয়ে শলাগ ল'বলগীয়া। আশা কৰিব পাৰি চৰকাৰৰ এই পদক্ষেপেই আমাৰ যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি তুলিব আৰু ভৱিষ্যতে শাক-পাচলি, ফল-মূল উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব। এই কেন্দ্ৰই হ'ব অসমত কৃষি ক্ষেত্ৰৰ সোণালী ভৱিষ্যতৰ প্ৰগতিৰ সপোন।